তাইৰ জেদ দেখি পেলাই বাপেক ৰাকেশ মেহতাৰ খং উঠিলে, কাৰণ ৰাকেশ মেহতা আছিলে নাস্তিক। ৰাকেশ মেহতাই ভগৱান ঈশ্বৰ বিশ্বাস কৰা নাছিলে। তেওঁ এজন ডাঙৰ বিজনেছমেন আছিলে, তেওঁ বিলাসিতা জীৱন উপভোগ কৰিছিলে, সকলো আছিলে, কিন্তু তেওঁৰ এটা বস্তু নাছিলে, ভগৱানৰ প্ৰতি আস্থা, ভগৱানৰ প্ৰতি বিশ্বাস। আৰু তেওঁৰ সেই বিশ্বাস নথকাৰ বাবে কাইবাৰ সেই জেদটো দেখি পেলাই তেওঁৰ খং উঠিলে, আৰু খঙতে জীয়েকক গালি পাৰি দিলে। এই যাত্ৰাৰ সময়ত, এই যাবৰ সময়ত তই এইবিলাক কিহৰ জেদ ধৰিছ? তোৰ এই জেদ মনা নহ'ব, চুপচাপ বহি থাক। আৰু বাপেকৰ খং দেখি পালে জীয়েক কাইবাৰ চকুলো ওলাই আহিলে, সেমেকি গ'ল তাইৰ মনটো। তাই মনতে ভাবি আহিছিল, তাই ভগৱানক অটুট বিশ্বাস কৰে, তাৰ বহুত আস্থা আছিলে জীয়েকৰ, আৰু সেই আস্থাই তাই ভগৱানৰ ফালে টানি আছিলে। তাই ভগৱানৰ ওচৰত দৰ্শন কৰিবৰ কাৰণে মন মেলি আছিল, কিন্তু বাপেকৰ সেই খং দেখি পালে তাইৰ মনটো সেমেকি গ'ল।